আছে কেনেধৰণৰ আছিল বিষয়বোৰ আলোচনা কৰা হ'ব কি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি ডিব্ৰুগড় জিলাখনৰ শৈক্ষিক দিশৰ লগতে যিবিলাক আমাৰ কিছুমান বেমাৰ আজাৰত পৰি পিনে বহুত দুখীয়া নিচলা ৰাইজ আজি পৰি আছে চৰকাৰক আহ্বান জনাই পেলাই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তেখেতৰ সুস্থ চিকিৎসা আৰু বাহিৰলৈ প্ৰেৰণ কৰিবৰ কাৰণে এতিয়া সিদ্ধান্ত লৈছোঁ জিলাখনৰ মেইন যিবিলাক স্পৰ্শকাতৰ বিষয় বান গৰাখহনীয়া সমস্যা আৰু যিটো নিবনুৱা সমস্যাৰ ওপৰতো আমাৰ এক বিক্ষেত্ৰ মানে ব্যাখ্যা হৈছে আলোচনা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত মানে যুৱ ছাত্ৰ পৰিষদে সকলো জাতি জনগোষ্ঠী ৰাইজ সংগঠিত কৰি সকলো ৰাইজৰ একত্ৰিত কৰি কিন্তু যুৱ ছাত্ৰ পৰিষদৰ ভেটি সুদৃঢ় কৰিবলৈ আজি প্ৰস্তাৱ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু লগতে যুৱ ছাত্ৰ পৰিষদৰ যি দাবীসমূহ অসমত পূৰ্ণ স্বায়ত্ত শাসন দ্বি নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ ওপৰত গণতান্ত্ৰিক কাৰ্যসূচী আৰু ৰূপায়ণ কৰিব কিন্তু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আজি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে কেনেধৰণৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হ'ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতি আজি বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে কেন্দ্ৰীয় সমিতিয়ে ডিব্ৰুগড় জিলালৈ পৰ্যবেক্ষক হিচাপে দুজন ইয়াত নিয়োগ কৰিছে বাক্সা জিলাৰ পৰা প্ৰচাৰ সম্পাদক মদন কুমাৰ ডাঙৰীয়া আৰু ধেমাজি জিলাৰ পৰা নীল গগৈ কাৰ্যনিৰ্বাহক সদস্য তেখেতলোকক ইয়ালৈ প্ৰেৰণ কৰিছে আৰু ইয়াত এখন বহুত গুৰুত্বপূৰ্ণ সভা আজি অনুষ্ঠিত হৈছে যিহেতু ডিব্ৰুগড় জিলাত 12খনকৈ আঞ্চলিক আছে আঞ্চলিকৰ সকলো সদস্যবিলাক ইয়াত উপস্থিত হৈছে সভাপতি সম্পাদকবিলাক আহিছে আৰু ডিব্ৰুগড় জিলা সমিতি কাৰ্যনিৰ্বাহকৰ সকলো কাৰ্যনিৰ্বাহক আহি ইয়াত উপস্থিত হৈছেহি গতিকে আজি ইয়াত গুৰুত্বপূৰ্ণ আলোচনা হৈছে যে আজি ক'ভিড মহামাৰীৰ পৰা আজি তাৰিখলৈকে যিবিলাক কাৰ্যসূচী অনুষ্ঠিত হৈছে ইয়াৰ ওপৰত বিশদভাৱে আলোচনা হ'ব আৰু আমাৰ যিবিলাক আঞ্চলিক সমিতিৰ কাৰ্যসূচী এই কাৰ্যসূচীবিলাক কেনেভাৱে ৰূপায়ণ হৈছে কেনেভাৱে ডিব্ৰুগড় জিলাখনক শক্তিশালী কৰিব লাগে ডিব্ৰুগড় জিলাখনে কাৰ্যসূচী কৰি সামাজিক দিশত কেনেভাৱে আগুৱাই যাব লাগিব এই ক্ষেত্ৰত আজি গুৰুত্বপূৰ্ণ তেওঁ সভাত গুৰুত্ব পাব গতিকে আমি আশা ৰাখিছোঁ যে ডিব্ৰুগড় জিলাখনে অসমৰ ভিতৰতে এখন সৰ্বোচ্চ ডিব্ৰুগড় জিলা হিচাপে আমি কাৰ্যসূচী গ্ৰহণ কৰোঁ আৰু এই কাৰ্যসূচীবিলাক আমি সামাজিক দিশৰ ওপৰত আৰু আমাৰ ডিব্ৰুগড় জিলাৰ উন্নয়নৰ দিশৰ ওপৰত পৰ্যবেক্ষণ কৰি আমি এই কাৰ্যসূচীবিলাক আমি গ্ৰহণ কৰোঁ